অসমখনৰ প্ৰতিটো প্ৰান্তে আমাৰে প্ৰাণ আৰু প্ৰতিটো প্ৰান্ততে যেতিয়াই দলে বিচাৰে তেতিয়া নিৰ্বাচনত অংশগ্ৰহণ কৰিবলগীয়া হয় আৰু তেনেকুৱাকৈ বিভিন্ন আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হওক বা এইপিনে যদি মই বিমলা প্ৰসাদ চলিহাৰ কথাও কওঁ তেওঁলোকেও বিভিন্ন প্ৰান্তত নিৰ্বাচনত অংশগ্ৰহণ কৰি আহিছে বা তৰুণ গগৈ ডাঙৰীয়াৰো যদি কথা কওঁ গতিকে দলে যেতিয়া য'ত দিয়ে আৰু এইবাৰ যিহেতু দলে মোক যিটো আমাৰ পূৰ্বৰ সৰভোগ নাম আছিলে পূৰ্বৰ ভৱানীপুৰ নাম আছিলে নতুন নামাকৰণ হৈছে ভৱানীপুৰ সৰভোগ আৰু মই নথৈ আনন্দিত এই নতুন নামাকৰণৰ গণকটো ময়ে যেতিয়া পুনৰ গঠনৰ কথা চলি আছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াক এখন পত্ৰ দি পেলাই মই এখন চিঠি দিছিলোঁ যে বিভিন্ন মানুহে বিভিন্ন এটা এটা অঞ্চলৰ কথা কৈ আহিছিলে মই কৈছোঁ যে যিহেতু আমি সমন্বয়ৰে বসবাস কৰিব লাগিব গতিকে দুইটা সমষ্টিৰ নামেৰে সমষ্টিটো কৰিব লাগে যাৰ কাৰণে প্ৰস্তাৱ ময়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত প্ৰস্তাৱ ৰাখিছিলোঁ লিখিতৰ ওপৰত সেই চিঠি মই ছ'চিয়েল মিডিয়াতো দিছিলোঁ আৰু যাৰ কাৰণে সমষ্টিটোৰ নাম ৰখা হ'ল আমাৰ মানে ভৱানীপুৰ সৰভোগ অৰ্থাৎ দুটা সমষ্টিৰ ঐতিহ্য ৰাখিলে আৰু দুটা সমষ্টিৰ মানুহক সন্মান প্ৰদান কৰি পেলাই যি আমাৰ নিৰ্বাচন আয়ুক্তই যি নাম প্ৰদান কৰি পেলাই নতুন সমষ্টি গঠন কৰিলে আৰু এইবাৰ এই সমষ্টিতে মোক দলে প্ৰাৰ্থীটো আগবঢ়াইছে মই যিহেতু 2011 চনতো ইয়াৰ পৰা বিধায়ক ৰাইজে নিৰ্বাচিত কৰিছিলে 16টো কৰিছিলে সেই সময়তো মই 11ত বিধায়ক দায়িত্ব লোৱাৰ প্ৰাক মুহূৰ্তত প্ৰথম মই সেৱাটো লৈছিলোঁ গৰখীয়া গোহাঁই থানত কাৰণ এইখন ঐতিহাসিক গৰখীয়া গোহাঁই থান যিসকলে আহিছে যিসকলে মনৰ কথা কৈছে তেওঁলোকে বুজি পাইছে গতিকে সেইকাৰণে মই 11 চনৰ পৰা ধাৰাবাহিকভাৱে আনকি যেতিয়া পাটাচাৰকুছি সমষ্টিত 2021ত মোক প্ৰাৰ্থী দিছিলে তেতিয়াও কিন্তু মই প্ৰচাৰ কাৰ্য আৰম্ভ কৰিছিলোঁ যদিও পাটাচাৰকুছিৰ বিধায়কৰ দায়িত্ব ল'ম বুলি ভাবিছিলোঁ কিন্তু প্ৰচাৰ কাৰ্য আৰম্ভ কৰিছিলোঁ বৰনগৰত অৱস্থিত এই ঐতিহাসিক গৰখীয়া গোহাঁই থানৰ পৰা বা মন্দিৰৰ পৰা আৰু এইবেলিও দলে প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ পিছত মই ইয়াতে আজি সেৱা লৈছোঁ ইয়াৰ পৰা সেৱা লৈ মই এতিয়া শিমলাগুৰিত অৱস্থিত আমাৰ যিটো সৎসংগ মন্দিৰ সৎসংগ মন্দিৰৰ পিছত বৰপেটা ৰোডৰ গোবিন্দ মন্দিৰ দুৰ্গাবাৰী কালীবাৰীত অৱস্থিত তাৰপিছত বৰপেটা ৰোডৰ ঠাকুৰবাৰী মন্দিৰ ৰাধাকৃষ্ণ ঠাকুৰবাৰী মন্দিৰ তাৰপিছত ষ্টেচনৰ হনুমান মন্দিৰ তাৰপিছত বৰপেটা ৰোডৰ যি বৰপেটা শাখা সত্ৰ আৰু তাত যাম তাৰপিছত মই যাম গামেৰীগুৰিৰ যিটো আমাৰ নামঘৰ বা যিটো ৰাস মন্দিৰ বুলি কয় তাত সেৱা লৈ পেলাই মই খৈৰাবাৰী চৰক পাঠত সেৱা ল'ম সেৱা লৈ পেলাই মই হাউলিৰ যিটো আমাৰ ৰাস মন্দিৰ হাউলি ৰাস মন্দিৰৰ লগতে হাউলি ৰাস মন্দিৰ অৱস্থিত নামঘৰতে সেৱা ল'ম তাৰপিছত সেৱা ল'ম মই আমাৰ নিজ ভৱানীপুৰ সত্ৰ তাৰপিছত গোপালাটা সত্ৰ কলবাৰী সত্ৰত মই সেৱা ল'ম বুলি মই ভাবিছোঁ আৰু যিহেতু নমিনেশ্যন যিহেতু কাইলৈ নমিনেশ্যন হ'ব আমি সাধাৰণতে কি কৰোঁ আমি হেজাৰ হেজাৰ মানুহ নি পেলাই আমি সৰভোগ সমষ্টিৰ মানুহে কোনো কালে আমি নমিনেশ্যন দিয়া নাই আমি নমিনেশ্যনৰ দিনাখন যিমান আমাৰ সত্ৰ নামঘৰ বাথ মন্দিৰে হওক বা উপাসনাস্থলী আছে সেই উপাসনাস্থলীসমূহত আমাৰ বুথৰ কাৰ্যকৰ্তাসকলে তেওঁলোকে মানে শৰাই আগবঢ়ায় বা ভোগ আগবঢ়ায় বা হয়তো কেণ্ডেল আগবঢ়ায় হয়তো আৰু তেনেকুৱাকৈ আমাৰ পৰা 9টা উপাসনাস্থলীত কাইলৈ আমাৰ বুথৰ কাৰ্যকৰ্তাসকলে এটা মন্দিৰ বা নামঘৰত যদি 20 জন যদি থাকে অৰ্থাৎ 18,000 কাৰ্যকৰ্তাই নিজৰ নিজৰ বুথত অহা কাইলৈ তেওঁলোকে আমাৰ যাতে নমিনেশ্যন প্ৰক্ৰিয়াৰ লগতে ভোট যাতে ভাল হয় তাৰ কাৰণে 2011তে কৰি আছে 16টো কৰি আছে এইবাৰো সেইটো
প্ৰাৰ্থনা জনাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।